আজি লোক সংস্কৃতিৰ সাধক বিশিষ্ট শিল্পী আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত প্ৰভাত শৰ্মাৰ উপজা দিন আৰু আজি উপজা দিনটোত এগৰাকী লোক সংস্কৃতিৰ সাধকক ৰাজ্যবাসীয়ে সশ্ৰদ্ধাৰে স্মৰণ কৰিলে আৰু এই মুহূৰ্তত আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰৰ বাবে লৈ যাব বিচাৰিছোঁ প্ৰভাত শৰ্মাদেৱৰ বাসগৃহলৈ য'ত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক প্ৰস্তুতি গগৈ আৰু প্ৰস্তুতিৰ সৈতে উপস্থিত আছে প্ৰভাত শৰ্মাৰ সুযোগ্য কন্যা অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মা। প্ৰস্তুতি। আজি এটা বিশেষ দিন। স্বনামধন্য বাঁহীবাদক লোকসংগীতৰ গৱেষক প্ৰয়াত প্ৰভাত শৰ্মাদেৱৰ আজি জন্মদিন আৰু এই জন্মদিনৰ শুভক্ষণত তেওঁ আমাৰ লগত কায়িকভাৱে নাই, কিন্তু তথাপিও তেওঁ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজি আমাৰ মাজত সদায় থাকিব আৰু এই মুহূৰ্তত মোৰ সৈতে আছে তৰালী শৰ্মা বাইদেউ। তেওঁ জীয়ৰী আৰু সকলোৰে মনত আচলতে খুবেই এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী সংগীত পৰিচালক তৰালী শৰ্মা বাইদেউ, স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু আপোনাৰ পিতৃ দেউতাৰ জন্মদিন, এই জন্মদিনটোত তেওঁ কেনেধৰণে স্মৰণ কৰিব বিচাৰিব? আজিৰ দিনটোত আচলতে কোনবোৰ কথাই তেওঁ আমনি কৰিছে আপোনাক? বহুত কথাই আমনি কৰিছে আচলতে। প্ৰভাত শৰ্মা বুলি ক'লে যিটো সত্তা, সেই সত্তাটো বৰ বিশাল আৰু তাত বহুতখিনি কথা, অসমীয়া যিটো শব্দ, সেই শব্দ যিটো অৰ্থ ক'ৰবাত তেওঁৰ সংগীতত, তেওঁৰ ব্যক্তিত্বত সদায় দেখা পাই আহিছোঁ সৰুৰ পৰা। আৰু আজি প্ৰথম কথা য'তে আছে ইয়াৰ পৰাই মই সশ্ৰদ্ধ প্ৰণিবাদ নতশিৰে জনাইছোঁ। তেওঁৰ আত্মাই চিৰ শান্তি পাওক। আৰু আজি বহুত কথা মনলৈ আহি আছে। মানে জন্মদিনৰ দিনাখন সদায় ৰাতিপুৱা আমাৰ ঘৰত অনুষ্ঠান এটা হয়। একদম চিত্ৰাচল বুলি এটা গোষ্ঠী আছে, মৃণাল শৰ্মা বুলি এজন নতুন ল'ৰা, তেওঁ আগভাগ লয় আৰু উৎপল মেনা তেওঁলোকে ঘৰলৈ আহে আৰু তেওঁলোকে কিছুমান মানুহ মাতি দিয়ে। তো ঘৰত আমাৰ ৰাতিপুৱা 7:30-8টামান বজাৰ পৰা জলচা মজলিচৰ নিচিনা হয়। তেখেতক গোটেই দিনটো মানুহ আহি থাকে, বিশেষকৈ সেই সময়কণ ৰাতিপুৱাৰ সংগীত, মানে তেওঁৰ দিনটোত আচলতে সংগীত চৰ্চাই হয় আৰু সেইটো খুব ভাল লাগি থাকে। তো আজি সেই কথাটোত অকণমান কি বুলি কওঁ, নাই কৰা বুলি ক'লে ভুল কথা হ'ব। আমনি আমাক সকলোকে কৰিছে, কাৰণ আজি সেইটো আমি ক'ৰবাত মিছ কৰিছোঁ, সেই মানুহখিনি বা সেই মজলিচ ক'ৰবাত মিছ কৰিছোঁ। কিন্তু মায়ে শৰাই এখন দিছে। বাঁহীবোৰ সদায় ঠিক কৰা হয়। আমাৰ ঘৰ এইকেইদিন ঠিকো নাই, মানে ঘৰৰ কিবা অকণমান মানে ৰিন'ভেশ্যন হৈ আছে। তাৰ মাজতো কিন্তু এই বাঁহীবোৰ মায়ে বৰ সযতনাই চাফা কৰি থৈছে আজি। আৰু নিশ্চয়কৈ আমি সেই কথাও পাতিম, কেনেধৰণে তেওঁ বিচাৰিছিলে আচলতে অসমৰ সংস্কৃতি ক্ষেত্ৰখনৰ কথা। আপুনি যিহেতু প্ৰভাত শৰ্মাদেৱৰ দৰে এগৰাকী ব্যক্তিত্ব, যাৰ নামেই আচলতে ব্যক্তিত্ব, তেনে এগৰাকী পিতৃ হিচাপে পোৱাত আজি তৰালী শৰ্মা, সেই তৰালী শৰ্মা হোৱাত তেওঁৰ যথেষ্ট অৰিহণা আছে নিশ্চয়। আছে। আটাইতকৈ ডাঙৰ অৰিহণা এইটোৱে যে তেওঁ কোনোদিন কিবা কৰি দিম বুলি, সাধাৰণতে কি হয়, মোহ এটা হয় সন্তানৰ প্ৰতি, সেইটো সকলোৰে থাকে, মোৰ দেউতাৰো আছিল। কিন্তু কিবা কৰি দিম বুলি যে নিজে এটা গান বনাই দিলে, নিজে এইটো কাম কাৰোবাক ক'লে যে তৰালীয়ে কৰি দিব বা মোৰ ছোৱালীয়ে কৰি দিব, এবাৰ আপুনি কওকচোন, সেইবোৰ কেতিয়াও নকৰিলে। আৰু নিজে কেতিয়াও ক'ৰবাত গৈ সহায় কৰি, যেনেকৈ আমি দেখি থাকোঁ আজিকালি পিতৃ মাতৃ, বা আমি আমাৰ দিনতো দেখিছোঁ, তেনেকুৱা কেতিয়াও নহয়। কিন্তু তেওঁ চাই থাকে, মানে এইটো ৰাস্তা, এইফালে গ'লে তুমি শুদ্ধ পথ বেয়া পথ চব বুজি পাবা, মই চাই আছোঁ, তুমি যোৱা। গতিকে আগতে কেতিয়াবা যেতিয়া বেলেগৰ গান কৰে, বেলেগৰ গোৱাই বা সংগীত কৰে, কেতিয়াবা ভাবি থাকোঁ মোকো ক'ব নেকি, মোকো গোৱাব নেকি, বা আমাৰ কলেজ উইক হওঁতেও দেউতাই গাব নালাগে বুলিয়ে কৈছিলে। তো তেতিয়া খুব খং আৰু ৰাগো হৈছিলে, অভিমানো কৰিছিলোঁ, দেউতাই গাব নিদিয়ে ক'তো আমোক, বা মোৰ কাৰণে কেতিয়াও ক'তো একো নকয়। কিন্তু এতিয়া ঘূৰি চাই ভাবোঁ যে সেইটো আটাইতকৈ যিটো শিক্ষা, সেইটো এইটোৱে যে নিজে শিকা। গতিকে ঠেকি শিকি পৰিছোঁ, উঠিছোঁ, আছে ছাপৰ্টটো দিবলৈ সদায়। পিতৃ আৰু গুৰু হিচাপে তেওঁ আচলতে দুটা ব্যক্তিত্ব আপোনালোকৰ কাৰণে। ক'ৰবাত পিতৃ হিচাপে খুব মৰমীয়াল, আৰু ক'ৰবাত গুৰু যদিও মানে একদম ধৰি শিকাই দিয়া গুৰু কেতিয়াও নাছিল। একদম শিকা, নিজে পঢ়া উঠা। এতিয়া ৰিয়াজ কৰি থাকিলে মোক কোনোদিন বহি গান শিকাওঁ বুলি শিকাই দেউতাই কেতিয়াও নাপালে, কিন্তু গাই থাকোঁতে যেতিয়া ৰিয়াজ কৰি থাকোঁ তেতিয়া কিন্তু কাণখন ঠিকে থাকে, ক'ত ভুলটো হৈছে, এইটো কিন্তু ভুল হৈছে, এইটো এনেকুৱা নহয়। আৰু খুব ডিছকাশ্যন হৈছিলে, সেইটো বিৰাট ডাঙৰ কথা। এতিয়া লোকসংগীত হওক, বৰগীত হওক, মই এতিয়া আজিৰ তাৰিখত যেতিয়া লেকচাৰ কৰিবলৈ দিব যাওঁ, সেই কিনো ক'ম, সেইটো এটা ডিছকাশ্যন, কেনেকৈ ক'ম, এইকেইটা পইণ্ট ক'ম। তো তেনেকৈ বহুত কথা জানিছিলোঁ, শিকিছিলোঁ। আৰু
মই কৈছোঁ নহয় কিছুমান মানুহক মই সংগীতৰ যিটো কানেকশ্যন পইণ্ট প্ৰভাত শৰ্মা তৰালী শৰ্মা বা প্ৰভাত শৰ্মা আমাৰ গোটেই পৰিয়ালৰ যিটো কানেকশ্যন পইণ্ট সেইটো সংগীত মানে ছাৰে সেই সপ্ত স্বৰকেইটা সেই চাৰে গামা গাই দিয়াৰ লগে লগে ক'ৰবাত সেই চাত দেউতাও প্ৰাণ পাই উঠে ৰেটো উঠে গাটো উঠে গোটেইকেইটা স্বৰত গতিকে সেই কানেক্টিং লাইন আৰম্ভণিৰ পৰাই সংগীতেই আছিল আৰু তেওঁ নোহোৱা হ'লেও কিন্তু এই লেগেচি কণ্টিনিউছ এই সম্পৰ্কটো সংগীতৰ থ্ৰুৰে আছেও আৰু মই কালিয়ে ভাবি থৈ দিছিলোঁ যে আজি যিহেতুকে জন্মদিন দেউতাই ভাল পোৱা গান গাম আজি দেউতাক শুনালোহেঁতেন আমি আৰু কথা পাতিম এইখিনিতে আপোনাৰ দেউতাই ভাল পোৱা আৰু এই মুহূৰ্তত যিহেতু আজি তেওঁৰ জন্মদিনো কিবা এটা যদি আপুনি অকণমান শুনাই দেউতাই ভাল পোৱা আপুনিও ভাল পোৱা আমি আৰু কথা পাতিম পাওঁ মানে মই খুব ভাল পাওঁ দেউতাৰ গীত এটা কামৰূপী লোকগীত চবৰ গীতেই ভাল লাগে এটা বিশেষ গীত আছে শংকৰে বোলে বাণী ঈশানো আছে মোৰ লগত ঈশানে বজাব মই অকণমান গুণগুণাই দিছোঁ এইটো দেউতাৰ কাৰণে বিশেষকৈ দিছোঁ আৰু যিসকলে প্ৰভাত শৰ্মাৰ সত্তাক শ্ৰদ্ধা কৰিছিল বা অনুপ্ৰাণিত হৈছিল আৰু যিসকলে আজি অনুষ্ঠান চাই আছে বা আপোনালোক আহিছে সকলোৰ বাবে গাইছোঁ এই শংকৰে বোলে বাণী ভকতক মাতি আনি হাই হৰি নাৰায়ণ নাৰায়ণ আজি মোৰ দেহৰ ভাল নাই হে বাপু কণ শুনা হবে মোৰ বচন শংকৰে বোলে বাণী ভকতক মাতি আনি হাই হৰি নাৰায়ণ নাৰায়ণ আজি মোৰ দেহৰ ভাল নাই হে পাপু কণ শুনা হবে মোৰ বচন সুন্দৰ আচলতে মনত এটা যি প্ৰশান্তি সেই প্ৰশান্তি আমিও এই মুহূৰ্তত লাভ কৰিছোঁ আৰু এইখিনিতে এটা প্ৰাসংগিকতা মই ৰাখি প্ৰশ্ন সুধিব বিচাৰিছোঁ যে বৰগীতেই হওক বা লোকগীতেই হওক বৰ্তমান যিসকল কণ্ঠশিল্পী আহিছে নতুন প্ৰজন্মৰ তেওঁলোকৰ মাজত কেনেধৰণৰ আপুনি তেওঁলোকে কেনেধৰণৰ চৰ্চা কৰা দেখিছে বা আপুনি কি ক'ব বিচাৰিব নতুন তাৰমানে বৰগীত আৰু লোকগীত এই তাৰমানে এই গোটেই এটা ইনভলভমেণ্ট লাগে সেই গোটেই ছাবজেক্ট সেই গোটেই বিষয়টোৰ বিষয়ে তেওঁলোকে শুনি থাকিবলৈ সেইটো পৰিৱেশ প্ৰথম কথা পাব লাগিব তো যিসকল নতুন নতুন ল'ৰা ছোৱালী চৰ্চা কৰি আছে তেওঁলোকে সেই পৰিৱেশটো ক'ৰবাত নহয় ক'ৰবাত পাই আছে হয় স্কুলত বা কলেজত বা ঘৰত গতিকে তেওঁলোকে সেই চৰ্চাটো কৰে মই কিন্তু খুব পজিটিভ কথা এইটোৱে যে নতুন নতুন ল'ৰা ছোৱালী বহুতে কিন্তু লোকসংগীতৰ যিটো ধাৰা এটলিষ্ট ষ্টাডি কৰিবলৈ যত্ন কৰিছে শিকিবলৈ যত্ন কৰিছে আৰু তাৰ মাজতো মই ভাবোঁ কিছুমানৰ কি হয় গ্লেমাৰ প্ৰন এটা আমাৰ সমাজত আছে কেৱল আমাৰ সমাজ বুলি নহয় সকলোতে আছে যে গ্লেমাৰে খুব সোনকালে মানুহক আকৰ্ষণ কৰে এতিয়া ঘৰত দাইল ভাত মানুহে ইমান মানে বিশেষকৈ নতুন ল'ৰা ছোৱালীখিনি দাইল ভাতৰ প্ৰতি আকৰ্ষণটো কম কিন্তু পিজ্জাৰ প্ৰতি আকৰ্ষণটো বেছি গতিকে সেই গ্লেমাৰ প্ৰন যিটো আমাৰ প্ৰৱণতা নতুন ল'ৰা ছোৱালীখিনি তো সেইটোত কেতিয়াবা মই নিজে গম পাওঁ যে ক'ৰবাত লোকসংগীতৰ চৰ্চাটো যেন কিছু সংখ্যকে অকণমান কমকৈ কৰিছে কিন্তু সেই পৰিৱেশটো বোধকৰোঁ আমাৰ সকলোৰে দায়িত্ব স্কুল কলেজৰো দায়িত্ব বা হয়তো সকলোৰে আমি যিমানখিনি পাবা প্ৰত্যেক ঘৰতে এই চৰ্চা অব্যাহত থাকিবলৈ অলপ অলপ কথা হয়তো মাক বাপেকৰো মানে পিতৃ মাতৃৰো প্ৰয়োজনীয় থাকিব ক'বলগীয়া তো তেনেকৈ হয়তো হৈ থাকিলে হৈ থাকিব কাৰণ এটা গীত শুনিম তাৰপিছতে আমি আপোনাৰ পৰা বিদায় ল'ম কিন্তু তাৰ পূৰ্বে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ প্ৰভাত শৰ্মাদেৱৰ যি সৃষ্টিৰাজি আছে বা যিখিনি তেওঁ অৱদান আগবঢ়াই থৈ গৈছে সেইখিনি প্ৰসাৰৰ বাবে বা নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবলৈ কিবা পৰিকল্পনা আছে নেকি আপোনাৰ ইয়াত দুটা কথা কওঁ প্ৰথম তেখেতে নিজেই জীৱিত কালতে ক'ভিডৰ আগতে
নিজে ঠিক কৰিছিলে যে তেওঁ পাঞ্চজন্য বুলি আৰম্ভণিতে যিসকলে তেখেতক জানে তেওঁলোকে জানে এটা অৰ্কেষ্ট্ৰা কৰিছিলে তাৰপিছত দেৱগান্ধাৰ বুলি এটা অৰ্কেষ্ট্ৰা ফোক লোকসংগীত আৰু ট্ৰেডিশ্যনেল সংগীত লৈ পৰম্পৰাগত সংগীত সেয়া লৈ পেলাই কৰিছিলে তাৰপিছত ছোৱালী যিমানখিনি নতুন নতুন ল'ৰা ছোৱালী দেউতাৰ ষ্টুডেণ্ট আছিলে যোনে বাঁহী শিকিছিলে বিশেষকৈ যোনে নেগেৰা শিকিছিলে তো সেই ছোৱালীখিনিক লৈ আৰু নতুন নতুন এটা ল'ৰালৈ এটা নতুনকৈ তেওঁ মানে চৰ্চা কৰিব বিচাৰিছিলে এটা গ্ৰুপ গতিকে সেইটো আৰম্ভ আমি কৰিছোঁ প্ৰভাতী সুৰখিনি মানে নতুন নতুন তেওঁলোকে শিকিয়ে আছে তথাপিতো সেইটো এটা তেখেতে আৰম্ভ কৰিছে প্ৰচাৰ প্ৰসাৰ তেওঁৰ বস্তুখিনি তেওঁলোকৰ থ্ৰুৰে আগবাঢ়ি যাব বুলি এটা মোৰ বিশ্বাস সেইটো আমি ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ আৰু প্ৰচাৰ প্ৰসাৰ আৰু এটা দেৱগান্ধাৰ বুলি আমাৰ গোষ্ঠী এটা এই সৰু সৰু ৱৰ্কশ্বপ কৰা সৰু সৰু অনুষ্ঠান কৰা স্কুল কলেজত শিকোৱা তেনেকুৱা ইতিমধ্যে আৰম্ভ হৈছেই আৰু অহা বছৰৰ পৰা আমি সেই ফেষ্টিভেলটো কৰিম আৰু এই ইনষ্ট্ৰুমেণ্টছ জীৱনত প্ৰভাত শৰ্মাই বহুত কালেক্ট কৰিছে বেলেগ বেলেগ জিলাত গৈ বেলেগ বেলেগ জেগাত গৈ যেতিয়াই যায় ক'ৰবাত খবৰ পাই যায় কালিয়াৰ পৰা আৰম্ভ কৰি বিনৰ পৰা আৰম্ভ কৰি এই গোটেইখিনি ভালকৈ থ'বলৈ এটা সৰুকৈ ক'ৰবাত যদি পাৰোঁ পইচাও হ'ব লাগিব মিউজিয়াম এটা আৰু সেই যিবোৰ তেওঁ শিকাই গৈছিল যিসকল এতিয়া সেই কৰিয়ে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে তেনেকুৱা মানুহৰ দ্বাৰাই এটা সৰু ইনষ্টিটিউট য'ত ল'ৰা ছোৱালীয়ে অসমৰ লোকসংগীত আৰু পৰম্পৰাগত সংগীতৰ বিষয়ে গৱেষণা বা জানিবলৈ য'ত কৰিব পাৰিব মানে প্ৰচাৰ আৰু প্ৰসাৰ সেইধৰণে হ'ব পাৰে নেকি বা তেওঁৰ গানবোৰ যিবোৰ তেওঁ সুৰ কৰি গৈছে গানত থিয়েটাৰতে হওক চিনেমাতে হওক বা অইন শিল্পীৰ কাৰণেই হওক এইবোৰৰ চৰ্চা যাতে চলি থাকে তেনেকৈ সৰু ইনষ্টিটিউট এখন কৰিবলৈ মন আছে কেতিয়া পাৰোঁ নাজানো কিন্তু আমি সৰুকৈ আৰম্ভ কৰিছোঁ এতিয়া তো পিছলৈকে কেতিয়াবা সুবিধা হ'লে আমি ইনষ্টিটিউটখন চাগে কৰিম নিশ্চয়কৈ শেষত আমি আপোনাৰ পৰাই আৰু এটি আপোনাৰ দেউতাৰে হওক বা আপোনাৰ ভাল লগা এটি গীত শুনিম তেওঁৰ প্ৰতি উৎসৰ্গা কৰিম তাৰপিছতে আমি বিদায় ল'ম সুৰ আছিলে উমেশ বৈশ্যই সম্ভৱতঃ লিখিছিলে মোৰ বৰকৈ লিৰিষ্ট গীতিকাৰৰ কথা মনত নাই যদি এই সুৰটো মোৰ খুব ভাল লাগে এইটো ৰাগ প্ৰধান গীত ভূপালীৰ ওপৰত আছে মই অকণমান গাই দিছোঁ এইটো ৰেডিঅ' চেণ্টাৰত অৰ্চনা মহন্তই গাইছিলে তেওঁৰ সুৰটো দেনা বনে বনে বাজে কার শরণ নূপুর বনে বনে বাজে কার শরণ নূপুর শরণ নূপুর শরণ নূপুর রুনু জুনু হুর মধুর রুনু জুনু হুর মধুর রুনু জুনু হুর মধুর বনে বনে বাজে কার শরণ ধন্যবাদ সেয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক প্ৰস্তুতি গগৈৰ সৈতে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মা আৰু ইতিমধ্যে আমি প্ৰাগ নিউজৰ দৰ্শকসকলক জনাইছোঁ যে লোক সংস্কৃতিৰ অন্যতম সাধক প্ৰয়াত প্ৰভাত শৰ্মাৰ আজি জন্মদিন আৰু জন্মদিনৰ এই বিশেষ দিনটোত সমগ্ৰ অসমবাসীয়ে আজি তেওঁক সশ্ৰদ্ধাৰে স্মৰণ কৰিছে আৰু প্ৰাগ পৰিয়ালৰ ফালৰ পৰাও এগৰাকী লোক সংস্কৃতিৰ অন্যতম সাধক প্ৰয়াত প্ৰভাত শৰ্মাদেৱলৈ আমি জনালোঁ আমাৰ অকৃত্ৰিম শ্ৰদ্ধাঞ্জলি আহক চাওঁ তেখেতৰ অনুষ্ঠানৰ কিছু ক্লিপিং এই মুহূৰ্তত
Jai